Hi everyone, Assalamualaikum. কি খবৰ আপোনালোকৰ? I hope আপোনালোক সকলো ভালে কুশলে আছে। মোৰো ভাল বৰ্তমান। এতিয়া বাজিছে 12টা দুপৰীয়া সময় হ'ল। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি ঘৰৰ কাম বন কৰি আজৰি। খালি মানে ঘৰটো মুচিবলৈ আছে। বাকিখিনি কাম সব হৈ গ'ল আৰু এতিয়া আহিছো মানে পাকঘৰত। অকমান আজি সৰুকে এটা অকমান কিবা অকমান দেখাম আৰু ভিডিওটো ষ্টাৰ্ট কৰি দিছো। আৰু এফালে আজি মানে বনাব লৈছো টেঙা দালি বহুত দিন হৈ গ'ল ঠাণ্ডা দিন খোৱাই নাই আজি ভাবিছো কচু দালিটো মানে বনাম অকমান বিলাহী আৰু তেতেলি দি এনেকে খাই ভাল লাগে ঠাণ্ডা দিনত মৰলিয়া শাক দিলে আৰু বেছি ভাল লাগে কিন্তু মৰলিয়া শাকটো এতিয়া নাই গতিকে একেবাৰে সিম্পল কে যি আছে তাকে দি বনাম আৰু তে বেক কেমেৰা কৰি দেখাই আছো আৰু আজি বতৰটো মানে ইমান বেছি মানে ৰ'দ ওলোৱা নাই এই দেখিছেনে কমন মানে কুলি টাইপৰ হৈ আছে আৰু বতাহ মাৰি আছে যেহেতু আমাৰ পিছফালৰ দৰজাখনো খুলি থৈছো বতাহ মাৰি আছে এতিয়া ইফালে আমাৰ কুকাৰটো লৈ লৈছো ইফালে নহৰু পিয়াজ এনেকে কাটি লৈছো আৰু ইফালে কচু দেখিছেনে এই কচু ধুনীয়াকৈ ধুই লৈছো আৰু ইফালে এই দালি বেক কেমেৰা কৰি দেখাই আছো ফ্ৰন্ট কেমেৰা কৰিলে ভালকে নেদেখ এতিয়া ইফালে দালি অলপমান এনেকৈ ধুনীয়াকৈ মচুৰ দালি ধুই লৈছো এই ধুনীয়াকৈ ধুই ভিজাই থৈ দিছো পানীত এই আদা নহৰু আদা নহৰু নহয় নহৰু পিয়াজ লৈছো টেঙা দালিত আদা দিব নালাগে আৰু ইফালে লৈছো এক কচুটো ধুনীয়াকৈ হাজবেণ্ডে পিছফালৰ পৰা কাটি আনি দিলে মই ধুনীয়াকৈ কাটি বাছি ধুই ধাই লৈছো এনেকৈ সৰু সৰু কোমল পাতবোৰে আনিছে এতিয়া প্ৰথমতে ইয়াতে কচুখিনি দি দিম কুকাৰটোত প্ৰথমতে কচুখিনি ঢালি দিম এক হাতে কেমেৰা এক হাতে ভিডিও মানে দিগদাৰ ষ্টেণ্ডডালত লগাই ললে ভাল হয় সুবিধা হয় কিন্তু মানে ষ্টেণ্ডডাল মোৰ গৰিলা টাইপৰ ডালো বেয়া হ'ল তাৰ পিছত আগৰ ডালো বেয়া হ'ল তাৰ পিছত আকৌ এডাল আনিলো হেডাল ইমান মানে সুবিধাজনক নহয় মানে অলপ মানে কমজুৰি টাইপৰ বেছি ওয়েট নহয় মানে পাতল সেইকাৰণে মোবাইলটো দিয়া লগে লগে পৰি যাবলৈহে ধৰে এতিয়া কচুখিনি দি দিলো তাতে এতিয়া দালিখিনিও দি দিম দালিখিনি ধুনীয়াকৈ পানীটো টুকি লওঁ দালিখিনি এতিয়া ইয়াতে ধুনীয়াকৈ দি দিছো এতিয়া গেছটো অন কৰি লওঁ এতিয়া কুকাৰটো ইয়াতে উঠাই দিলো ইয়াতে এতিয়া অলপমান পানী দিম এতিয়া ইয়াতে পানী ঢালি দিম এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ অলপমান দি দিম সোৱাদ অনুসৰি নিমখ দি দিছো আৰু ইয়াতে আজি মই বিলাহী আৰু তেতেলি দি বনাম আৰু যদি ঔটেঙা থাকে ঔটেঙা দি বনাব ঔটেঙা নাই যেহেতু এতিয়া আৰু এতিয়া মই পিয়াজটো আৰু নহৰুখিনি কাটি লম এতিয়া দেখিছে আমাৰ টেঙা দালিখিনিয়ে উতলিছে এতিয়া মই ইয়াতে এই চাওক অলপমান বিলাহী এনেকৈ কাটি লৈছো এনেকৈ ৰাফলি কাটি ল'লেই হয় আৰু এতিয়া এইখিনি ইয়াতে ঢালি দিছো তাৰপিছত ইয়াতে অলপমান তেতেলিয়া ধুনীয়াকৈ ধুই লৈছো তেতেলিবিলাক যেহেতু এনেকৈ খোলা বজাৰৰ পৰা অনা হয় সেইকাৰণে মই অকণমান ধুই পেলাই দিছো আৰু ইয়াতে অকণমান এতিয়া মিঠাতেল দি নাম মাত্ৰ আৰু এয়া এতিয়া ধুনীয়াকৈ ঢাকনাখন লগাই দিম আৰু এইখিনি পানী মানে আপোনালোকে কম বেছি কৰিব পাৰিব আমাৰ 4জন মানুহৰ কাৰণে এইখিনি ইনাফ একদম ধুনীয়াকৈ হৈ যাব এতিয়া ঢাকনা লগাই দিলো ধুনীয়াকৈ 3-4টা মান হুইচেল মাৰিব দিম গেছৰ ফ্লেম একদম বঢ়াই থৈ দিছো আৰু ভিডিও কৰিলে দেখিছেনে বহুত কাম পায় বস্তু ভাল হৈ যায় যে
আৰু তেতেলী মই এনেকৈ ফ্ৰিজত ধুনীয়াকৈ এটা কণ্টেইনাৰত ভৰাই এনেকৈ ৰাখি দিওঁ, বহুত দিনলৈ ধুনীয়া হৈ থাকে একদম। 4-5টামান এনেকৈ হুইচেল মাৰিব দিম। এতিয়া 2টা মাৰিছে আৰু 3টামান মাৰিব দিম, তেতিয়া ধুনীয়াকৈ গলি যাব। তাৰপিছত তৰকা মাৰিম। টেঙা দালিখিনি হৈ গ'ল। এতিয়া ধুনীয়াকৈ তেল মাৰি ল'ম। ইফালে ফ্ৰাই পেনখন পাতি দিলোঁ, ইয়াতে তৰকা মাৰিম। অলপমান মিঠাতেল দি দিওঁ। তেলটো কম বেছি আপোনালোকে দিব পাৰিব, মই অকণমান বেছিকৈ দিছোঁ, তেতিয়া খাবলৈ ভাল লাগে। এতিয়া ইয়াতে শুকান জলকীয়া দিম। শুকান জলকীয়া দিছোঁ। ইয়াতে অলপমান নহৰু দিছোঁ। আৰু ইয়াতে অকণমান পিঁয়াজ দিছোঁ। নহ'লে আপোনালোকে জিৰাও দিব পাৰে, জিৰা দিলেও খাই ভাল লাগে। জিৰা, নহৰু, শুকান জলকীয়া, তেতিয়া এইখিনি ধুনীয়াকৈ একদম ৰঙা হোৱালৈকে ভাজি ল'ম। জিৰা 2টামানো দি দিওঁ। এতিয়া কেইটামান ছাইডতে জিৰা দি দিছোঁ। গেছৰ ফ্লেমটো হাই কৰি দিওঁ। তেতিয়া জিৰাকেইটা প্ৰথমতেই দিব লাগিছিলে, একো নাই বাৰু, ভাজা হৈ যাবগৈ এইখিনি, যিহেতু অলপ ৰঙচুৱাকৈ ভাজিম। ভাজা হৈছে আৰু নহৰু সৰহকৈ দিব লাগে তেল মাৰোঁতে, খাবলৈ ধুনীয়া লাগে তেতিয়া। তাৰপিছত ওপৰৰ পৰা অকণমান ধনিয়া পাত দি দিম আৰু টেঙা দালি ৰেডি হৈ যাব। আৰু ইয়াৰ লগত ভোট জলকীয়া হ'ব লাগিছিলে, ভোট জলকীয়া নাই যিহেতু। টেঙা দালিৰ লগত আলু পিটিকা, ভোট জলকীয়া, তেনেকৈ হ'লে খাই ভাল লাগে। এতিয়া এইখিনি মোৰ ভাজা হৈ গৈছে, ৰঙচুৱা হৈ গৈছে। এতিয়া ইয়াতে মই তৰকা মাৰিলে মোৰ গেছৰ অৱস্থা চাওক। এতিয়া আৰু ইয়াত ওপৰৰ পৰা অকণমান ধনিয়া পাত দি দিম, বাছ ৰেডি হৈ যাব। এতিয়া ইয়াতে চিকেন ফ্ৰাই কৰিম। চিকেন এয়া ফ্ৰিজৰ পৰা উলিয়াই থৈছোঁ। এয়া দৈ দি এনেকৈ মেৰিনেট কৰি থৈছিলোঁ, মানে চব দি থৈছোঁ আৰু যি যি লাগে। এতিয়া খালি ইয়াতে ফ্ৰাই কৰিম। এতিয়া অলপমান এয়া ধনিয়া পাত কাটি ল'লোঁ, এতিয়া টেঙা দালিখিনিত দি দিলোঁ ওপৰৰ পৰা। আৰু ইফালে ইয়াত চিকেনটো ফ্ৰাই কৰি আছোঁ, যিটো মানে মই মেৰিনেট কৰি থৈছিলোঁ যে। এনেকৈ মেৰিনেট কৰি থৈ দিলে মানে ভাল, ফ্ৰিজৰ পৰা উলিয়াই লগালগ বনাব পাৰি। টেঙা দালিখিনি দেখিবলৈ কি ধুনীয়া হৈছে, খাবলৈ খুব টেষ্টি আৰু টেঙাটোৱে ভাল লাগে। এতিয়া ঢাকনাখন লগাই থৈ দিম। আৰু ইফালে চিকেনটো ফ্ৰাই হৈ আছে। এতিয়া বনাব লৈছোঁ উৰহি পিটিকা। এয়া চাওকচোন, এই উৰহিটো আপোনালোকে কি বুলি কয়, আমি মটৰ উৰহি বুলি কওঁ। মই এনেকৈ ধুনীয়াকৈ কাটি এনেকৈ ভিতৰখন পোক চোক আছে নেকি এনেকৈ দুফাল দুফালকৈ সেয়া চব চাই লৈছোঁ। ইয়াতে ধুনীয়াকৈ ধুই ধাই ল'লোঁ, 3-4 বাৰ ধুই ল'লোঁ। আৰু ইয়াৰ পৰা নহৰু কেইফুটামান দি দিম।
এনেকৈ নহৰু আপোনালোকে যিমান ভাল পায়, অকণমান নহৰুটো আমি বেছিকৈ হ'লে খাই ভাল পাওঁ, সেইকাৰণে অকণমান বেছিকৈ দিছোঁ। আপোনালোকে 2-3 ফুটাও দিব পাৰে। আৰু ইয়াতে অকণমান জলকীয়া দিম, কেঁচা জলকীয়া বইল কৰোঁতে দি দিম। এয়া মই 3টা দিছোঁ। আৰু ইয়াতে এতিয়া সোৱাদ অনুসৰি নিমখ দিম। পিছত নিদিওঁ আৰু আমি বইল কৰোঁতে নিমখ দি দিওঁ, সেইকাৰণে এতিয়া ইয়াতে সিজিবৰ কাৰণে পানী 1 গিলাচ দি দিছোঁ। সেইখিনি পানীতে ধুনীয়াকৈ সিজি একদম পানী শুকাই যোৱালৈকে সিজাই ল'ম। এতিয়া গেছটো অন কৰি লৈছোঁ। ইয়াতে এতিয়া এইটো পাতি দিলোঁ চচপেনটো। এনেকৈ সৰু চচ এটাতে বনাইছোঁ আৰু উৰহি পিটিকাটো খাই খুব ভাল পাওঁ। ইয়াতে যদি কোনোবাই যদি ড্ৰাই ফিছ খোৱা মানুহ আছে, ড্ৰাই ফিছ অলপ যদি দি দিয়ে তেতিয়াও খাবলৈ ধুনীয়া হয়। একদম মানে নমোৱাৰ আগত, হোৱাৰ আগে ড্ৰাই ফিছটো ধুনীয়াকৈ ধুই পেলাই দি দিব লাগে। তেতিয়া একদম পিঁয়াজ অকণ দি, মিঠাতেল অকণ দি ভৰ্তা বনাই খাব লাগে, ভাল লাগে। আজি ড্ৰাই ফিছ নাই, মই এনেকৈ চিম্পুলকৈ বনাইছোঁ। এতিয়া আমাৰ উৰহিখিনি ইয়াত পানী শুকাই গৈছে, দেখিছে। এনেকৈ পানীটো শুকোৱালৈকে আপোনালোকে হেৰি কৰি ল'ব। লাগিলে ইয়াতে এতিয়া পানীটো শুকোৱাৰ পিছত অকণমান মিঠাতেল দি এনেকৈ ভাজিও ল'ব পাৰে, তেতিয়াও খাবলৈ সোৱাদ লগা হয়। মই আজি মিঠাতেল নিদিওঁ বাৰু, তেল দি নাভাজোঁ আৰু এনেকৈ বইল কৰি খাম। এইখিনি ইয়াতে কেঁচা জলকীয়া ইয়াতে দিয়াই হৈছে। এতিয়া খালি অকণমান কেঁচা মিঠাতেল দিম আৰু পিঁয়াজ কাটি পিটিকা বনাম আৰু খাম। সেয়ে চাওক, ছাইডৰ পৰা পুৰা হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিলোঁ।